মৌযুঁজ প্ৰতিযোগিতাখনি আমি বৈদ্যগুৰি আঞ্চলিক মৌযুঁজ প্ৰতিযোগিতা কমিটিয়ে প্ৰতি বছৰে আমি উলহ মালহ কাৰ্যসূচীৰ আয়োজন দিছোঁ। আমাৰ ৭৭ বছৰ ভৰি দিছে। গতিকে ৭৭ বছৰত আমি বৈদ্যগুৰি আঞ্চলিক মৌযুঁজ প্ৰতিযোগিতা ও ভোগালী মেলা নামাকৰণে আমি এই প্ৰতিযোগিতাখনি আৰম্ভ কৰিবৰ কাৰণে বিচাৰিছোঁ। আজি আমাৰ ইয়াতে এখন সুন্দৰভাৱে এখন সাধাৰণ সভা এখন অনুষ্ঠিত হৈ গৈছে। যোৱা 13 তাৰিখে এই সভাখন অনুষ্ঠিত হৈছে। গতিকে ৰাইজৰ সম্পূৰ্ণ সদিচ্ছা, ৰাইজৰ সহযোগিতাত আৰু মৌগোৱালসকলৰ বিপুল সমৰ্থনত আমি এই মৌযুঁজ প্ৰতিযোগিতাখন আৰম্ভ কৰিম। গতিকে ইয়াতে আমি সুন্দৰভাৱে আমি আকৰ্ষণীয় কিছু আমি বঁটাৰ ব্যৱস্থা কৰিছোঁ। এই প্ৰতিযোগিতাখন অহা 1 মাহ জানুৱাৰী 15 তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আমি এই সভা ইয়াৰ জৰিয়তে আমি সমগ্ৰ ৰাইজক, মৰিগাঁওবাসী ৰাইজ তথা অসমবাসী ৰাইজক আমাৰ এই প্ৰতিযোগিতাখনলৈকে যাতে সকলোৱে আহি অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। গতিকে মই ভাবোঁ ইয়াতে আমাৰ যিখন নেকি প্ৰতিযোগিতা হ'ব, এই প্ৰতিযোগিতা সুন্দৰ আৰু এখন শক্তিশালী মৌযুঁজ হ'ব। ইয়াৰ আমাৰ লগতে হেৰিটো যিটো নেকি আহঁত বিহুটোৰ প্ৰতিযোগিতা আৰম্ভ কৰে, তেখেতসকলেও সুন্দৰভাৱে আয়োজন কৰিছে ইতিমধ্যে। আৰু আমি অসম চৰকাৰক এই সময়তে আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে যোৱা শীতকালীন যি নেকি সেই অধিৱেশন হ'ল, অধিৱেশনতে এই মৌযুঁজ প্ৰতিযোগিতাখন পৰম্পৰাগতভাৱে যিহেতু নেকি চলি আহিছে, গতিকে এই মৌযুঁজ প্ৰতিযোগিতাখন এইবাৰ খুলি দিয়াৰ কাৰণে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। পুৰস্কাৰটো আমি এটা ভাল পুৰস্কাৰ আমি ইয়াত ব্যৱস্থা কৰিছোঁ। আমাৰ প্ৰথম পুৰস্কাৰ থাকিব এখন ফুল চেইন কভাৰ চাইকেল থাকিব আৰু তাত নগদ ধন থাকিব 10,000 টকা। তেনেকৈ আমি এই ক শাখাত আমি 3টা পুৰস্কাৰ ৰাখিছোঁ আৰু 3টা নিচুকনি বঁটা। ঠিক সেইদৰে খ শাখাতো আমি 3টা পুৰস্কাৰ ৰাখিছোঁ আৰু নিচুকনি বঁটা 3টা ৰাখিছোঁ। গতিকে আমাৰ মৌযুঁজ যিসকল নেকি আমাৰ গোৱালসকলে মৌযুঁজাব আহিব, আমি ভাবোঁ তেখেতসকলে সন্তুষ্ট হৈ যাব, ভাল পাব তেখেতসকলে। সময় আমি ইয়াতে 15 মিনিট সময়তে আমি সিদ্ধান্ত কৰিছোঁ A গ্ৰুপৰ, আৰু B গ্ৰুপৰ আমি 12 মিনিট বান্ধি দিছোঁ। গোৱালসকলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে সহায় সহযোগিতা প্ৰতি বছৰে তেখেতসকলে কৰে, আৰু তেখেতসকলক আমি দূৰণিবতীয়া যিসকল গোৱাল আহিব তেখেতসকলক আমি কিছু সন্মান জনাম, তেখেতসকলক সন্মান জনাম। তাৰিখ 1 মাহ 15 জানুৱাৰী, স্থান বৈদ্যগুৰি মৌযুঁজ খেলপথাৰ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।